এই বডি হৈ গ'ল এতিয়া পুৰা পুৰা ফিল্ম কৰিব পাৰি নমস্কাৰ বন্ধুসকল মই আজি আহিছোঁ 7 মাইল গাড়ীগাঁও 7 মাইললৈ আৰু ইয়াতে এটা ব্লগ বনাম যেটো ব্লগত থাকিব জিম ওপেনিং আৰু এয়া দেখিছে কিমান ধুনীয়াকৈ গেট সজাইছে আৰু আজি জিম ওপেনিং ব্লগ দিম আপোনালোকেও মোৰ লগত চাব আৰু জিমটো মানে মোৰ পেহিৰে লৰা হয় এয়া চাব পাৰে ভিতৰত সাউন্ড সিস্টেম আৰু ভিতৰৰ পৰিবেশটো দেখুৱাও আহক মোৰ লগত ক'ৰ পৰা আহিছে আপুনি মই এনে মোৰ ঘৰ ডিব্ৰুগড় আৰু ৰাহুল শেখ মোৰ খুব ভাল বন্ধু ফ্ৰেন্ড হয় না মানে ভাল লাগিছে আনন্দিত হৈছো যদি হি এনেকুৱা এখন জিম এখন ইয়াত খুলিবলৈ সক্ষম হৈছে আৰু প্ৰফেশনাল জিম আমাৰ গুৱাহাটীত খুব কম আছে এনেকুৱা নাই বিশেষকৈ মই দেখা নাই মই জিম গৈছো কিন্তু এনেকুৱা জিম দেখা নাই ইয়াত মানে যিখিনি ধৰক অসমৰ যিখিনি প্ৰতিভাৱান মানে খেলুৱৈ ইয়াত আহিছে তেওঁলোকক দেখি আৰু বেছি ভাল লাগিছে বহুত ভাল পৰিবেশ এটা আৰু এই পৰিবেশৰ মাজত সকলোকে মই শুভকামনা জনাইছো আৰু বিশেষকৈ ৰাহুলক শুভকামনা জনাইছো যে ভৱিষ্যতে যেন এই জিমখন আৰু ভালে আগুৱাই নিব পাৰে সবকে যাতে ফিটনেছৰ মানে সহায় কৰিব পাৰে ফিটনেছ থাকিব কাৰণে থ্যাংক ইউ সো মাচ ওয়েলকাম কেনেকুৱা লাগিছে ভাল লাগিছে আহি এম্বিয়েন্সটো বহুত ধুনীয়া তুমিও জিম কৰা নে এনে ফিটনেছত মানে কেনেকুৱা ইন্টাৰেষ্টেড আছে এতিয়া পেণ্ডেমিক চিটুৱেশ্যন কেনে যোৱা নাই আৰু আকৌ ষ্টাৰ্ট কৰিম আৰু ক'ৰ পৰা আহিছে মই 6 মাইলৰ পৰা আহিছোঁ 6 মাইলৰ পৰা এই ৰাহুলৰ ফ্ৰেণ্ড ন ফ্ৰেণ্ডৰ ৱাইফ ঠিকে আছে ভাল লাগিছে অল দ্য বেষ্ট থাকিলে জাৰ্নিটো এতিয়া আহিছা কি এডমিশ্যন নে নে চাব আহিছা আজি চাব আহিছোঁ ভাল জিম এটা ওপেনিং কৰিছে চাই লওঁ তেতিয়াতো ভালেই লাগিছে বস্তুবিলাক মানে বহুতে আছে ন মেচিন এটা মানে এটা লেগছৰে 4টা 3টাকৈ মেচিন আছে ইয়াতে মেচিন বহুত আছে মানে আৰু বাকি তোমালোকৰ ফিটনেছ এতিয়া হৈ যাব আৰু বডি ইয়াতে বহুত কেইটা ইউটিউবাৰ আছে ব্লগ বনাই আছে ভিডিঅ' ইয়াতে কি তোমালোকে কি কৰি পাইছা চাব আহিছা নেকি তোমালোকেতো এনে বডি আছে ন বডি পুৰা আছে ক'ৰ পৰা আহিছা বৰপেটা পৰা এই কি ওনাৰৰ ফ্ৰেণ্ড হয় ন তুমিও এটা সৰু ব্লগ মানে সৰু ইউটিউবাৰ বৰ্তমান আগলৈকে ডাঙৰ হোৱা আশাত অলপ ছাপোৰ্ট কৰিব চবে এতিয়া হ'ব পাৰিম ট্ৰফি এইটো জিমৰ ওনাৰ হয় এতিয়া আমি সাপোর্ট কৰিব লাগিব তেওঁক আৰু তেওঁ মানে সকলোকে ফিটনেছত সহায় কৰিব একদম মানে জিমটো বহুত আশাৰে বনাইছে ন মানে মনৰ একদম ইচ্ছা হেপা পলাই বনাইছে এটা ওপেনিং সেৰেমনিটো হইলক তাৰপিছত আমি ধুনিয়াকৈ কোনোবা আহিব নে ওপেনিং কৰিব আমাৰ ৰবি শৰ্মা দা আহি আছে ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা তাৰপিছত মৰিয়ান্তি ৰবি মেইটে বুলি এজন ইন্টাৰনেশ্যনেল বডি বিল্ডাৰ আছে আমাৰ মণিপুৰৰ হয় তেখেত ইণ্ডিয়ান নেভিত চাকৰি কৰে তেখেত আহি আছে মানে চিফ গেষ্ট হিচাপে মাত্ৰ আহি পাব একদম অকমান বিজি আছে আপোনালোকে কৰক বাইটটো দিব এতিয়া দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ সজাইছে মানে ইয়াতে মেৰি কমৰ ফটো থৈ দিছে এয়া আৰু এইবিলাক বডি বিল্ডাৰ মেচিন মানে বহুত আছে এইবিলাকতো মই নাজানো কি কি মেচিন হয় আৰু বস্তু বহুতে আছে এয়া মেচিনবোৰ চাব পাৰিছে আপোনালোকে নালাগে দিয়া কৈ দিম এয়া আপোনালোকে এইটো 7 মাইলৰ ওচৰত জিমটো আহিব পাৰিব আৰু জিমটোৰ নাম হৈছে আইৰণ এডিকশ্যন আজি আপোনালোকে গুগলতো সাৰ্চ কৰিব পাৰে ইয়াতে ৰানিং এইখন চাব পাৰিছে এইটো ষ্টাইলৰ হয় এয়া সাইক্লিং
পাৰে জিমৰ যিটো মানে অ'নাৰ হয় যিজনে মানে জিম খুলিছে এইবিলাক ট্ৰফি পাইছে চাব পাৰে বহুত ট্ৰফি আছে এইয়া গোটেইবোৰ এইবিলাক চাব পাৰে কিমান ধুনীয়া ধুনীয়া বহুত ডাঙৰ ডাঙৰ ট্ৰফি আছে এইয়া গোটেই মানে শোকেছটো আৱৰি আছে ট্ৰফিৰে চাব পাৰিছে এইফালৰ পৰা এণ্টাৰ হয় ভাল লাগিছে কৈ ওচৰতে হৈছে তুমিও কৰি আছা ন চেনেলৰ নামটো কৈ দিয়া মোৰ চেনেলৰ নাম হয় এডি ক্ৰিয়েশ্যনেল ব্লগ আৰু আপুনি যে ভিডিঅ' কৰি আছে ভাল লাগিছে আৰু আপোনালোকে চবে ছাপোৰ্ট কৰিব এতিয়া তুমিও মোক উঠাবা মোৰ চেনেলটো ৰিচ ভাইবাৰ জানে চাগে সকলোৱে আৰু এতিয়া এইটো মানে আমাৰ নতুনকৈ ইউটিউবাৰ অলপ সহায় কৰিব মোৰ যিবিলাক ছাবস্ক্ৰাইব আছে কৈ দিব মানে ভাল পাম থেংক ইউ আপুনি কি জিম ইয়াতে কৰি আছে নে মই জাষ্ট ৰাহুলৰ ফ্ৰেণ্ড ন ইয়াতে কৰিব আৰু জিম মানে ক'ত ঘৰ আপোনাৰ তাৰ পৰাতো অহা অসুবিধা হ'ব ন তাতে ঠিকে আছে দিয়া কৰা কিন্তু ইমান মানে মেচিনবোৰ দেখি ভাল লাগিছে বহুতে বেছি আছে এতিয়া আমি বাহিৰত ওলাই যাওঁ কেবিন যিটো জিম অ'নাৰ ৰাহুল এয়া ৰাহুলৰ ফটো এখন য়েছ আহা মুখখন খুলি দেখুওৱা এতিয়া দেখুৱাম এইটো মোৰ মানে আগৰ জিমৰ ফ্ৰেণ্ড ন জিম হলিকৰ আৰু এতিয়া ইয়াতে লগ পাইছোঁ অঁ কি দেখা দেখি নাই দেখোন দেখা দেখি মানে অফিচৰ কামতে মানে কি হয় ৰাতিপুৱা কি জিম কৰা নাই আৰু জিম মানে বস্তুখিনি আনি মই ওপৰতে অলপ অলপ গেছ নেকি অঁ অঁ চিফ গেষ্ট আহিছে বৰ্তমান এতিয়া ভিতৰত গৈছে এণ্টাৰ কৰিব তাৰপিছত আহি কিনে মানে ফিটা কাটিব জিম অপেনিং হ'ব ৰবি শৰ্মা আহিছে আমি বহুত ইয়াতে আজি ইয়াত আহি উপস্থিত হৈছোঁ আৰু আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ ইয়াৰ পিছতে আমাৰ অন্যতম মুখ্য অতিথি ৰবি মিতে ছাৰ যিগৰাকী ইণ্টাৰনেশ্যনেল বডি বিল্ডাৰ চেম্পিয়ন আৰু তেখেত সুদূৰ বম্বেৰ পৰা আহিছে আৰু আজি আমাৰ অসমত আহি তেখেত উপস্থিত হৈছেহি এইখন শৰীৰ চৰ্চা জিমৰ প্ৰতি আহি উপস্থিত হৈছেহি তেখেতক এখন ফুলাম গামোচাৰে আদৰিবলৈ মই অনুৰোধ কৰিছোঁ
পশ্চিম গুৱাহাটীৰ ডিচিপি ছাৰ নৱনীত মহন্ত ছাৰক এখন ফুলাম অনুষ্ঠানে আদৰিবলৈ ৰাহুল সিংহক অনুৰোধ জনাইছোঁ। সুভাষিস শৰ্মা ছাৰ সুভাষী Ironman national winner triathlete depend medic আমি আমাৰ মাজত এখন ল'বলৈ অনুৰোধ জনাইছোঁ। depend medic আৰু এখন ফুলাম গামোচাৰে আমাৰ ৰাহুল থেকে আদৰিবলৈ অনুৰোধ জনাইছোঁ। মণ্ডলম ড্ৰাগ এডিকশ্যন এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ সকলো দিব মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আশা কৰিলে তেখেতসকলক ধন্যবাদ। মই আগতে ক্লিয়াৰ কৰিব বিচাৰিছোঁ, মই ক'ব বিচাৰিছোঁ যে ব্যৱসায় জিমো হয়, ব্যৱসায় বাৰো হয়, কিন্তু দুইটা ব্যৱসায়ৰ মাজত পাৰ্থক্য আছে। সেই যিটো পাৰ্থক্য সেইটো মই ভাল বেয়া বুলি জুখিব যোৱা নাই, কিন্তু পাৰ্থক্য আছে। গতিকে জিম এটা সদায় শৰীৰ চৰ্চা, ফিটনেছ, হেল্থ ৰিলেটেড কথা বতৰা হ'ব। আৰু শেষত ৰাহুললৈ মই শুভেচ্ছা জ্ঞাপন কৰি আপোনালোক আটাইৰে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিম। ধন্যবাদ। মঞ্চত উপবিষ্ট মোৰ বন্ধু ৰবি শৰ্মা, আজি আপুনি যোনটো আইৰণ এডিকশ্যন দেখি আছে এইটো আজি বনা নাই, একচুৱেলি এইটো আপোনাৰ 7 years আগত বনি গৈছে। চ' মই ৰাহুলক কনচিডাৰ কৰোঁ এণ্ড দেন সি বহুত বেছি মেহনত কৰিছে, বহুত বেছি কৰিছে নিজৰ লগত। এণ্ড ছেকেণ্ড থিং, যেতিয়া আপুনি যিকোনো এটা জিমত যায় এক্সাৰচাইজ কৰিবলৈ এজ এ এডুকেশ্যন থকা জাৰ্নি ফৰ এভৰিবডি। বেক ইন দ্য ডেজ যেতিয়া মই বডি বিল্ডিং কৰিছিলোঁ, আই ইউজ টু ফেচ দ্য ছেম। আৰু এতিয়া মই দেখিছোঁ ৰাহুল বা বহুত কেইজন আমাৰ বডি বিল্ডাৰ ব্ৰাদাৰ্ছ আছে ইয়াত। চ' সেই যোনটো জাৰ্নি হয় বহুত পবিত্ৰ ধৰণৰ জাৰ্নি হয়, যোনটো এটা বহুত টাফ ফেজ অফ লাইফ হয়, যোনটো মানুহে এডেয়াৰ কৰিব লাগে। ষ্টাৰ্ট ফ্ৰম ডায়েট, মানে এইটো এনেকুৱা নহয় যে আপুনি 1 ঘণ্টা এক্সাৰচাইজ কৰিলেহে আপোনাৰ এইটো ট্ৰেইনিং হয়। যিকোনো বেলেগ স্পৰ্টত আমাৰ কেনেকুৱা থাকে, মৰ্ণিং ট্ৰেইনিং থাকে, ইভিনিং ট্ৰেইনিং থাকে, বাট বডি বিল্ডিং ইজ ট'টেলি ডিফাৰেণ্ট। এইটো 24 hours স্পৰ্ট হয়। চ' ইউ বেচিকলি ষ্টাৰ্টিং ইউ বডি বিল্ডিং ফ্ৰম মৰ্ণিং 7টা বজা যেতিয়া আপুনি উঠে টিল দ্য টাইম ইউ শ্লিপ ইউ আৰ ষ্টিল বডি বিল্ডিং। চ' সেনেকুৱা এটা ষ্টেজলৈ আহিবলৈ এজন ল'ৰা তাকো সি যোনটো ষ্টেজৰ পৰা আহিছে ইটছ ট'টেলি ৰিকমেণ্ডেবল। আৰু মই ইয়াক এনেকুৱা এটা ষ্টেজৰ পৰা পাইছোঁ য'ত সি বহুত ষ্ট্ৰাগল কৰি আছিলে, তাৰপৰা সি আজি আহি এনেকুৱা এটা লেভেলৰ জিম ছেট আপ কৰিছে, মানে হেডছ অফ টু হিম। আই ৰিয়েলি সে দেট ইয়াৰ পৰা বহুত মানুহ ইনস্পায়াৰ্ড হ'ব লাগে চ' দেট দে কেন গো ফৰ বডি বিল্ডাৰ হয়। সন্দীপ বৈদ্য ছাৰক অলপ আমাৰ অনুষ্ঠানলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে নেশ্যনেল ৰেফাৰী এণ্ড বডি বিল্ডাৰ। জনাইছোঁ। ধন্যবাদ অঞ্জন দা। এতিয়া মই অৰুণাচল প্ৰদেশৰ পৰা মই সঞ্জীৱ দাস ডাঙৰীয়াক আগবাঢ়ি আহিবলৈ অলপ অনুৰোধ জনাইছোঁ আৰু ৰাহুলক এখন ফুলাম গামোচাৰে
এয়া সঞ্জীৱ দাস ডাঙৰীয়া, প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেত ইণ্টাৰনেশ্যনেল আৰ্ম ৰেচলাৰ হয়। আপোনালোকে যাতে হাত চাপৰি দিয়ে ভাল লাগিব চবেই। ইজাজুল হক ডাঙৰীয়াক আমাৰ অনুষ্ঠানলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। খুৰী ইজাজুল হক তেখেত ষ্টেট বডি বিল্ডিং চেম্পিয়ন হয়। হৈছোঁ পোনপ্ৰথমে আপোনালোকৰ বহুমূলীয়া সময় দি পেলাই মোৰ এই ডাঙৰ দিনটো আৰু বেছি ডাঙৰ কৰি তোলাৰ কাৰণে ধন্যবাদ জনাম, আন্তৰিকতা জনাম। আপোনালোক যে ইয়াতে আপোনালোকে বৰষুণত বা এনেকুৱা এটা ৱেডাৰৰ পিছতো যে ইয়াতে আহিছে, থেংক ইউ ছ' মাছ তাৰ কাৰণে। তাৰপিছত আমাৰ চিফ গেষ্ট ৰবি শৰ্মা দা, মৰাংটেং ৰবি মেইতে মোৰ কোচ হয়, আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰা দুজন ছাৰক মই ধন্যবাদ জনাম ইয়াতে তেওঁলোকৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে, আৰু আপোনালোকক ইমান ইনস্পিৰেশ্যনেল কথা কোৱাৰ কাৰণে, আপোনালোকক মটিভেট কৰাৰ কাৰণে। আজি মোৰ কাৰণে হয় সঁচাকৈ এইটো এটা বহুত ডাঙৰ দিন, আৰু এই ড্ৰাগ এডিক্টৰ পৰা আইৰণ এডিক্টৰলৈকে জাৰ্ণিটো মোৰ কাৰণে সহজ নাছিলে, টান আছিলে বহুত বেছি, কিন্তু মই বহুত বেছি ব্লেছড আছিলোঁ যে মোৰ মা দেউতাই মোৰ ওপৰত কেতিয়াও গিভ আপ কৰা নাই, আৰু সদায় মোক সকলো সময়তে ছাপোৰ্ট কৰিছে। আৰু এই জিমৰ মাধ্যমেৰে মই ইমান ভাল ভাল মানুহ, পজিটিভ কিছুমান মানুহ লগ পাইছোঁ, যিসকলে মোক অকল এটা বডি বিল্ডাৰে নহয়, এজন বহুত ভাল মানুহ হ'বলৈ মোক বহুত বেছি হেল্প কৰিছে। আজি এইখন মঞ্চত মোৰ তিনিওটা মেণ্টৰ আছে, শশাংক শৰ্মা, দীপেন মেধি, মৰাংটেং ৰবি মেইতে মোৰ ছাৰ হয়, মোৰ মেণ্টৰ্ছ হয়। মোক বডি বিল্ডিঙত মোৰ যিমানবিলাক ট্ৰফি মই লাইফত পাইছোঁ, যিমানবিলাক টাইটেল মই পাইছোঁ, ইহঁতৰ গাইডেঞ্চতে পাইছোঁ। আৰু ইহঁতে মোক অকল জিমতে নহয়, সেই 1 ঘণ্টাটো নহয়, জিমৰ বাহিৰত আমি যে 23 ঘণ্টাটো বনাওঁ, সেই 23 ঘণ্টাটোতো মোক বহুত বেছি মানে ভাল ৰাস্তাত চলিবলৈ সহায় কৰি আহিছে। তো ইহঁতক মানে একেলগে একেখন মঞ্চত পাই মই সুখী, ধন্যবাদ দিছোঁ আপোনালোকক গোটেইকেইজনক। আৰু হয়, যেতিয়া যদি আৰম্ভ কৰা যায় 2014ৰ পৰা মই ড্ৰাগছ কুইট কৰা, আৰু তেতিয়া মংগলম ড্ৰাগ এডিকশ্যন বুলি যিখন ট্ৰিটমেণ্ট চেণ্টাৰ আছিলে, সেই ট্ৰিটমেণ্ট চেণ্টাৰখনে মোক সহায় কৰা এই বডি বিল্ডাৰ হ'বলৈ বা এটা ভাল দিশ দেখুৱাবলৈ, এটা ভাল মানুহ হ'বলৈ, আৰু ড্ৰাগছ এৰি পেলাই এজন বডি বিল্ডাৰ হ'বলৈ, মোক নতুন জীৱন দিবলৈ তেওঁলোকৰ বহুত ডাঙৰ হাত আছে। তেওঁলোকো ইয়াতে উপস্থিত আছে, আপোনালোককো বহুত বেছি ধন্যবাদ জনাম আপোনালোকৰ ইমান বহুমূলীয়া সময় দি পেলাই ইয়াতে অহাৰ বাবে। আপোনালোকে হয়তো অকণমান বৰিং পাইছে যে মই ইমান কেইজন মানুহক গামোচা দিছোঁ বা মুমেণ্টো দিছোঁ। সেইটো দিয়াৰ পিছত এটা কাৰণ আছে যে আজি এই জিমটোত অকল আমাৰ গাড়ীগাঁওবাসী ৰাইজখিনিতো আছে বা গুৱাহাটীৰ মানুহখিনি আছে, কিন্তু অকল মোৰ জিম বুলি মোক যিকেইজন চিনিয়ৰ আছে আপোনালোকে এইমাত্ৰ দেখিছে, তেওঁলোক গোটেইকেইজন এজন নেশ্যনেল বডি বিল্ডাৰ হয়। কোনোবা মিষ্টাৰ ইণ্ডিয়া হয়, কোনোবা মিষ্টাৰ আছাম হয়। প্ৰাণজিৎ শইকীয়া আপোনালোকে এইমাত্ৰ দেখিলে, তেওঁ আমাৰ অসমৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল আৰ্ম ৰেচলাৰ। ধন্যবাদ ৰাহুল। এয়া সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। সাত মাইল গাড়ীগাঁও 7 মাইল গাড়ীগাঁও 7 মাইল হয় সোমাই হওক। অলৰাইট, চাইডে সোমাই আহিলে আপুনি দেখিব। এয়া জিম অ'নাৰৰ মাহীয়েক হয় ন, এইটো মা হয় জিম অ'নাৰৰ, আৰু মোৰ এইটো পেহী হয়, এইটো যা হয়, মোৰ ভাগিন হয়। বৰ ভাল লাগিল দেই, আশীৰ্বাদ আছে।
ফিল্ড লগাই থৈছে উঠি লওঁ এই মই বহুত চাপৰ হৈ গ'লো নাই নাই এইটোৰ পৰা ফটো উঠাই ল'ম এনেকুৱা কৰা অঁ গ্ৰেট থেংক ইউ ৱেলকাম ৰবি ভাই অলপ মাৰি দেখাই দিব লাগে ৰাইজক শ্বাৰ্ট পিন্ধি ইমান ভালেই হ'ল তুলি দিলে হ'ল চবফালে দেখা হ'ল কি ডাম্বালতে পাওঁ অলপ এক্সাৰচাইজ কৰি দেখুৱাই দিয়া যিহেতু এক্সাৰচাইজ কৰা মানুহ ন আপুনি দেখাব লাগিছিলে ষ্টেপ এটা কিবা এটা দেখাব লাগিছিলে এইটো এবাৰ কৰা অঁ এক্সাৰচাইজ আহি চাই কি লাভ হ'ব ন এইটো নকৰিলে পুৰা হেডফোন দিয়া তাত মই শিকাই দিম মই ট্ৰেইনাৰ ন ইয়াতে ধৰিব লাগিব ধৰি কিনে কৰিব লাগিব ৱেইট কিমান লৈছে ষ্টেক অলপ অকণমান থাকিব লাগিব 2 ছেকেণ্ড তাৰপিছত লাহে লাহে দিব লাগিব যিহেতু অকণমান কৰা অভ্যাস আছে মোৰ এতিয়া পৰা পুৰা ফিল্ম কৰিব পাৰিব বাবু এবাৰ উঠাই যোৱা পিছত ফটো কৰিম ইয়াৰ পৰা মই ফটো হেৰি কৰি দিম ভিডিঅ'ৰ পৰা নিউজবিলাক এইবিলাক নিউজ ৰিপৰ্টাৰ মাইকবিলাক ক'ত এইবিলাক ৰিপৰ্টাৰ আমিও উঠাই দিওঁ আমাক উঠাইছে ন এষ্টাব্লিছ নকৰে কাৰণ ব্যৱসায়িক দিশত তেওঁ ৰিটাৰ্ণটো পাওঁতে বহুত দেৰি হয় কিন্তু ৰাহুলৰ যিটো মন ৰাহুল শেখ তেওঁৰ যিটো মন তেওঁৰ যিটো ইচ্ছা যিটো ধাউতি কৰে দেখিলে প্ৰায় বুজিব পাৰিছোঁ পাৰ্চনেল খুব ভাল পদক্ষেপ আৰু তাৰোপৰি তেওঁ যিটো পাষ্ট তেওঁ দেশ ধৰি তেওঁ বডি বিল্ডিঙৰ কাৰণে যিটো সন্মান দিছে যে ৰাজ্যিক ভিত্তিত তেওঁ মোটামুটি প্ৰত্যেকটা কিতাপেই পাইছে আমি ভাল লাগে আমি আশা কৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু লগতে আজি এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা সুন্দৰ সুন্দৰ নিজে হৈ আছিলে যদিও আজি তেওঁ এটা জিম খুলি তাক এটা মোহৰ লগাইছে গতিকে জিমটোৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তি বয়স নিৰ্বিশেষে জাতি ধৰ্ম নিৰ্বিশেষে আহি তেওঁলোকে সুবিধা তাৰে কাৰণে সকলোৱে মানে ফটো উঠাত ব্যস্ত আৰু মই গ্লাছত মানে ভিডিঅ' কৰি আছোঁ গ্লাছখনত যিহেতু ফটো উঠাত ডিষ্টাৰ্ব কৰা নাই বেলেগক এয়া চাব পাৰে মানে সকলোৱে ফটো উঠি আছে ৰবি শৰ্মাৰ লগত আৰু যিবিলাক মানে গেষ্ট আহিছে গোটেইবিলাকৰ লগত মানে চবে ফটো উঠাত একদম ব্যস্ত সেইফালে মাৰিছোঁ মই গ্লাছত মাৰি আছোঁ গ্লাছত আমি মাৰি আছোঁ ভাল ভাল লাগে হা
আমাৰ You will be getting ৰবা গোটেইকেইটা লগত এবাৰ উঠি লওঁ দেই এয়া গোটেইবোৰ মানে পুৰা প্ৰতিশ্ৰুতি তোমাৰ এইটো এখন আহিম দিয়া এতিয়া আমি ওলাই যাম চাব পাৰে বাহিৰৰ পৰিৱেশটো এবাৰ দেখাই দিম এয়া বাহিৰৰ পৰিৱেশ ভিতৰতো গোটেইবিলাকে ফটো উঠাত ব্যস্ত আৰু কিছুমান বাহিৰত বহি আছে এতিয়া আমি যাওঁ ঘৰলৈ আৰু ভাল লাগিলে মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা দিব ভিডিঅ'টো চাই কেনে পালে ব্লগটো চাই এয়া ৰাস্তাত ইমান গাড়ী মানে গাড়ীৰে ৰাস্তা ফুল হৈ আছে পুৰা